ধরাই বলে বাবা কি কথা শুনালি ও পুত্র হই মাতৃ কি কথা শুধিলি বর্দু ভালোবাসা কতুরা কথা প্রভু মহাদেব ও কণ্ঠে হলা হলা ও কঙ্কালে বাঘর চালয় ও কৈলাসত তোমারে অধর্মিক বধ করার নিমিত্তে নিমিত্তে প্রভু কৃষ্ণই নিজৰ ৰূপ ধাৰণ কৰি
তার পিছত সেই সিঙামুণ্ড গোটে তাৰ পিছত সেই সিঙামুণ্ড গোটে প্ৰভুৰ চৰণত পৰি কান্দি কান্দি কৈছিল ও প্ৰভুৰ পাৱে পৰি কান্দে সৰ্বগাই ও প্ৰভু তোমার সঙ্গে করো মৃত্যুৰ মুহূৰ্তত তোমাক মই আৰু এক কথা কৰো নিবেদন কি কথা জানা প্ৰভু ও যাবলৈ লালু আজি হে দয়াময়
সেই আশা নহল যে পুৰা কিয় বাৰু মতা দিয় দয়াময়ী এনেকৈয়ে কৰিলা নিশা দয়া কৰা তুমি দয়াময় দয়া কৰা তুমি দয়াময় মুণ্ডগুটক চাই পাছে ও কহি বেলা শুনা শুনা খবৰ গা আমাৰ বচন শুনা শুনা খবৰ গা আমাৰ বচন এক কথা কওঁ তোমাক এক কথা কওঁ তোমাক শুনা দিয়া মন এই জগতত জীয়াই কৰিব ধৰ্মৰ জ্ঞানী এই জগতত জীয়াই কৰিব ধৰ্মৰ জ্ঞানী সেইজনে অকলতে হ'ব যমৰ আলহী এই জগতত জীয়াই কৰিব ধৰ্মৰ জ্ঞানী সেইজনে অকলতে হ'ব যমৰ আলহী মোৰ শ্ৰদ্ধাৰ এই ৰভাতলি অলংকৃত কৰি বহি থকা বাপ বান্ধৱ তথা এই মাতৃসকল আমাৰ সমাজতো এনেকুৱা কিছুমান ব্যক্তি আছে আমাৰ সমাজতো এনেকুৱা কিছুমান ব্যক্তি আছে যিসকল ব্যক্তিয়ে সদায় নিজৰ স্বাৰ্থৰ সিদ্ধিৰ পণ লৈ থাকে আৰু তেনেকুৱা ব্যক্তিসকল কোনোদিন ভগৱানৰ চকুৰ পৰা হাৰি যাব নোৱাৰে তেনেকুৱা ব্যক্তিসকল কোনোদিন ভগৱানৰ চকুৰ পৰা হাৰি যাব নোৱাৰে তেনেকুৱা ব্যক্তিসকল কোনোদিন ভগৱানৰ চকুৰ পৰা হাৰি যাব নোৱাৰে কৃষ্ণ হে শ্ৰদ্ধাৰ এই পবিত্ৰ স্থলীত উপস্থিত হোৱা বাপ বান্ধৱ তথা এই মাতৃসকল আচলতে অকমান হাল্লা হৈ আছে ন বাৰু যে হওক এইমাত্ৰ যিটো নাম পৰিবহন কৰিলো আচলতে এই নামটো মই এইবছৰ নতুনকৈ লৈছিলো ভাবিছিলো যে মাঘৰ মাহত চাগে নামটো মোৰ খুব ধুনীয়াকৈ একদম মানে সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব কিন্তু কথাটো হ'ল কি এই নামটোৰ লগত মই বেছি দিন মানে সময় মানে দিব নোৱাৰিলো যে যোৱা আঘোণ মাহত মোৰ দেউতা ঢুকাল দেউতা ঢুকোৱাৰ পৰাই মানে এই নাগাৰ নামৰ পৰাই কেইদিনমান মানে বিৰত হৈ থাকিব লগা হ'ল সেইবাবে নামটোত ইমান বেছি সময় দিব নোৱাৰিলো যে নহওক বাৰু মাঘৰ 1 তাৰিখৰ পৰা আকৌ নামটো গাবলৈ আৰম্ভণি কৰিছো কেনেকুৱা পাইছে নাজানো বাৰু যদি ভাল পাইছে আশীৰ্বাদ কৰিব যদি বেয়া পাইছে ঘৰলৈ যাতে গালি পাৰি যাব